এই মুহূৰ্তত ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ কাৰণে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে আৰু বৰ্তমান সময়লৈকে ৰিজাল্টৰ কাৰণে ৰখি আছে, তেওঁলোকৰ কাৰণে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কেনেকৈ চেক কৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, নিজৰ মোবাইলতে কেনেকৈ চেক কৰিব পাৰিব আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, লগতে মাৰ্কশ্বিটখন লগালগ কেনেকৈ ডাউনলোড কৰিব পাৰিব, হয় বিস্তাৰিত জানিবলৈ চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। বিষয় 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কোন তাৰিখে ৰাতিপুৱা কেই বজাত ঘোষণা কৰিব, এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ আপডেট, লগতে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব, লগতে কেনেকৈ নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব। হয়, এই ক্ষেত্ৰত আপুনি মনত ৰাখিব তিনিটা প্ৰক্ৰিয়াৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। সেয়া ইতিমধ্যে স্পষ্ট কৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা। মোবাইল এপ্লিকেশ্যন অৰ্থাৎ প্লে ষ্ট'ৰৰ পৰা এটা এপছ ইনষ্টল কৰিব লাগিব। উপলব্ধ নামৰ এপছটো ইনষ্টল কৰি আপুনি সেই এপছৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। লগতে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে ইতিমধ্যে সেই ভিডিঅ'সমূহ প্ৰস্তুত কৰা হৈছে। উপলব্ধ এপছৰ জৰিয়তে আপুনি কেনেকৈ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব আৰু নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, গতিকে এই লিংকত ক্লিক কৰি ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব। সেই ভিডিঅ'ত দেখুওৱা হৈছে A to Z দেখুওৱা হৈছে কেনেকৈ আপুনি চেক কৰিব পাৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আৰু নিজৰ মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। দ্বিতীয় নম্বৰ প্ৰক্ৰিয়াটো হৈছে মোবাইল ৱেবছাইটৰ জৰিয়তে আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰিব, লগতে via SMS-ৰ জৰিয়তে মেছেজৰ জৰিয়তেও চেক কৰিব পাৰিব। গতিকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব। এতিয়া প্ৰশ্ন হয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ফাইনেল অফিচিয়েল আপডেটটো কেনেকুৱা ধৰণৰ, কোন তাৰিখে ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, ৰাতিপুৱা কেই বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বৰ্ডৰ ফালৰ পৰা লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱেও স্পষ্টভাৱে এনাউন্স কৰা নাই, অৰ্থাৎ অফিচিয়েল আপডেট এতিয়ালৈকেও ঘোষণা কৰা নাই যে ফাইনেল তাৰিখ সেই তাৰিখত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। কিন্তু ৰাজ্যৰ শিক্ষা বিভাগ লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে সামাজিক মাধ্যম যোগে সংবাদ মাধ্যম যোগে স্পষ্ট কৰিছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব, অৰ্থাৎ সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাতে ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এইটো ইতিমধ্যে ফাইনেল হৈ পৰিছে, গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহত তিনিটা প্ৰক্ৰিয়াৰে আপুনি চেক কৰিব পাৰিব, মোবাইল এপ্লিকেশ্যন, ৱেবছাইট আৰু via SMS অৰ্থাৎ মেছেজৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰিব। গতিকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ অফিচিয়েল আপডেট যেতিয়া আহিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ফাইনেল ডেটটো যেতিয়াই ঘোষণা কৰিব, লগালগ আমি এইটো চেনেলৰ জৰিয়তে লগতে আমাৰ অন্য আৰু এখন চেনেল দ্য ক্ৰছ লাইভৰ জৰিয়তে সকলো ধৰণৰ আপডেট আপোনালোকক দি থাকিম। গতিকে যদি আপুনি টপ 8 প্ৰ চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনাৰ মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ A to Z দেখুওৱা হৈছে। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, সেই ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব।